আপুনি কোৱাৰ পাছত সেইটো আকৌ আমাৰ বাগিচা অঞ্চলৰ পৰা যাতে ভাল খেলুৱৈ ওলাই আহে তাৰ কাৰণে এটা আন্তৰিক প্ৰচেষ্টা সহজ প্ৰচেষ্টা তেওঁলোকে লৈছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতো এই প্ৰচেষ্টা তেওঁলোকে আগবঢ়াই লৈ যাব আৰু আপোনালোক সকলোৱে জানে যে আমাৰ অসম চাহ কৰ্মচাৰী সংঘৰ আৰু অসম চাহ মজদুৰ সংঘৰ জন্মদাতা আৰু আমাৰ ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ আমাৰ অসমৰ শ্ৰেষ্ঠ শ্ৰমিক নেতা প্ৰয়াত মহেন্দ্ৰ শৰ্মাৰ নামত সোঁৱৰণিত এই ফুটবলটো আয়োজন কৰা হৈছে। এই ফুটবলৰ যোগেদি আমাৰ চাহ বাগিচাত কাম কৰা শ্ৰমিক আৰু কৰ্মচাৰীসকলে এই প্ৰয়াত নেতাজনৰ প্ৰতি তেওঁলোকৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছে, যিসকলে আমাক খোজকাঢ়ি আগবঢ়াই লৈ যোৱাৰ শিক্ষা দিলে তেওঁলোকৰ ওচৰত আমি চিৰকৃতজ্ঞ আৰু সেই নমস্য ব্যক্তিজনৰ পবিত্ৰ স্মৃতিটো মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মই আশা ৰাখিছোঁ যে আপোনালোকে দুয়ো দলৰ খেল চাই আনন্দিত হৈছে। ভৱিষ্যতেও যাতে আমাৰ ল'ৰা ছোৱালী ওলাই আহে, লগতে আমাৰ চাহ বাগিচা অঞ্চলত আজিকালি শিক্ষা অনুষ্ঠান হৈছে, কিন্তু যি অনুপাতে আমাৰ ল'ৰা ছোৱালী শিক্ষা অনুষ্ঠানলৈ যাব লাগে সেইধৰণে যোৱা নাই। সেইকাৰণে আমাৰ অভিভাৱকসকলে এইটো চেষ্টা কৰিব লাগে যে আমি প্ৰত্যেকজন ল'ৰা ছোৱালীকে স্কুললৈ পঠিয়াওঁ, তেওঁলোকক শিক্ষিত কৰি তোলোঁ আৰু তেওঁলোকৰ যোগেদি আমাৰ এই পিছপৰা সমাজক আমি আগবঢ়াই লৈ যাওঁ। এই দুআষাৰ কৈ নতুন বছৰৰ শুভেচ্ছা জনাই আপোনালোক সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আহ্বান জনাইছোঁ যে আপোনালোক সকলোৱে অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘ এই দুটা শ্ৰেষ্ঠ শ্ৰমিক সংগঠনক আৰু বেছি শক্তিশালী কৰি তুলিব, এই আহ্বান জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আমাৰ বৰ্তমান খেলুৱৈৰ লগত পৰিচয় হৈছে। ফুটবল খেলটো অসমৰ বিভিন্ন ক্ষেত্ৰত হৈ আছে। এতিয়া ক্ৰীড়া জগতৰ ভিতৰত ফুটবল খেলটো ইমান আগবাঢ়ি গৈছে, আমিও ভাল পাইছো। ব্ৰিটিছসকলেও চাহ বাগিচাত ফুটবল খেল আৰম্ভ কৰিছিল আৰু চাহ বাগিচাত ফুটবল খেল হৈ আছিল। মাজতে আমি অসম চাহ মজদুৰ সংঘ 1968 চনৰ পৰা আৰম্ভ কৰিছো। 1968 চনৰ পৰা আৰম্ভ কৰিছো অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক শ্ৰদ্ধাৰ শ্ৰমিক প্ৰাণ মহেন্দ্ৰনাথ শৰ্মাৰ বৰণী ফুটবল প্ৰতিটো শাখাতে হয়। আমি নাজিৰা শাখা সংঘই যোৱাবাৰ আন্তঃ চাহ বাগিচা ফুটবল খেল খেলালো। তাতে 32টা বাগানৰ ভিতৰত বলবাম চাহ বাগিচা দল বিজয়ী হ'ল। তাৰপিছত মৰাণ শাখা সংঘ ঠিক তেওঁলোকৰ শাখাৰ যিমান দল আছিলে তেওঁলোকক মহেন্দ্ৰনাথ শৰ্মাৰ বৰণীত খেল খেলাইছিলে আন্তঃ বাগিচা ফুটবল প্ৰতিযোগিতা, তেওঁলোকৰ খোৱাং দল বিজয়ী হৈছিলে। আজি আমি 2026 চনৰ বাবে আমি দুইটা শাখা সংঘ কেন্দ্ৰীয় সংঘৰ অনুমতি সাপেক্ষে আমি আজি মেকিপুৰ চাহ বাগিচা খেলপথাৰত মৰাণ শাখা সংঘৰ বিজয়ী দল খোৱাং চাহ বাগিচা আৰু নাজিৰা শাখা সংঘৰ বিজয়ী দল বৰবাম চাহ বাগিচাৰ মাজত এটা প্ৰীতি ফুটবল খেল মেচ খেলাইছো। ইয়াতে আমি এতিয়া দুটা ব্ৰাঞ্চ হৈছো, ভৱিষ্যতে অসমৰ 22টা ব্ৰাঞ্চ আছে। 22টা ব্ৰাঞ্চৰ খেল আমি অসম পৰ্যায়ত লৈ যাব বিচাৰিছো আৰু কেন্দ্ৰীয় সংঘই মানে এই দিশত আগবাঢ়ি আহিছে। আমি দুইটা দলে আজি 2026 নৱবৰ্ষৰ বাবে আজি প্ৰীতিমূলক ফুটবল খেলাইছো। বিভিন্ন অতিথিক মাতিছিলো। আজি আমাৰ এই ফুটবল খেলত অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় কাৰ্যালয়ৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ শ্ৰম ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ৰূপেশ গলা ডাঙৰীয়াক মাতিছিলো। তেওঁলোকে আহি পোৱা নাই, কিন্তু অহাৰ আশ্বাস আছে
দ্বিতীয়তে অসম চামগুৰি সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মানীয় সভাপতি পৱন সিং ঘাটাৰদেৱকো মাতিছো। তেওঁ আহি আছে যাত্ৰাপথত, আহি উপস্থিত হলেই আমি খেল ইতিমধ্যে আৰম্ভ কৰিছো, যদিও বঁটা বিতৰণী সভা তেওঁলোকে আহি উপস্থিত হব। আৰু আমাৰ দুটা শাখা সংঘৰ যিটো লক্ষ্য উদ্দেশ্য, আমাৰ শ্ৰমিকৰ সন্তান খেলুৱৈসকলক আগবঢ়াই লৈ যোৱাৰ আমাৰ মূল লক্ষ্য উদ্দেশ্য। আমাৰ মাজত যিসকল খেল খেলি আছে প্লেয়াৰসকল, তেওঁলোকৰ ভিতৰত হয়তো ৰাজ্যিক পৰ্যায়ত কেন্দ্ৰীয় পৰ্যায়ত খেলুৱৈ নিৰ্বাচন হ'ব পাৰে। আমি এই মাত্ৰ সুযোগে দি আছো, আৰু এই সুযোগতে আমাৰ মানে খেলুৱৈসকলে হয়তো নিশ্চয় কোনোবা বাহিৰ হৈ যাব পাৰে, অসম ভিত্তিক বা অসমৰ বাহিৰ, ভাৰতৰ বাহিৰলৈও যাব পাৰিব। আমি সেই আশাৰে এই খেলটো খেলাইছো।